লক্ষ্য যদি স্থিৰ হয় সফল হোৱাটো নিশ্চিত। এই কথাকে সাৰোগত কৰি ধুবুৰী জিলাৰ দক্ষিণ হালমৰা মানকাছৰ মহকুমাৰ সদৰ হাতশিঙিমাৰীত ফজল হক নামৰ এজন কনিষ্ঠ বিজ্ঞানীয়ে ৯টাকৈ বৈদ্যুতিক যন্ত্ৰ প্ৰস্তুত কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এক প্ৰতিবেদন। টেলিভিছনৰ পৰ্দাত দেখা পোৱা এয়া কোনো ট্ৰেফিক সিগনেলৰ লাইট নহয়, কিন্তু শিশুৰ খেলনা সামগ্ৰীও নহয়। হয়, এয়া হাতশিঙিমাৰীৰ ফজল হকে আৱিষ্কাৰ কৰি উলিওৱা কেইটিমান বৈদ্যুতিক যন্ত্ৰ। সৰুৰে পৰা সপোন দেখি বিদ্যুতৰ লগত খেলা কৰা ফজল হকে বৰ্তমানলৈকে ৯টাকৈ বৈদ্যুতিক যন্ত্ৰ আৱিষ্কাৰ কৰি উলিয়াইছে। তাৰ ভিতৰত LVC যন্ত্ৰ অন্যতম, যাৰ দ্বাৰা বিদ্যুতৰ বিভিন্ন সমস্যাৰ পৰা ৰক্ষা কৰাৰ লগতে অতি কম খৰচতে বিদ্যুৎ ব্যৱহাৰ কৰিব পাৰিব। প্ৰাগ নিউজৰ সাংবাদিকৰ আগত LVCৰ বিষয়ে ফজল হক নামৰ বিজ্ঞানীজনে কি কয় শুনকচোন। মই আজিলৈকে ৯টামান বস্তু আৱিষ্কাৰ কৰিলো আৰু মই গুৱাহাটীৰ লগত এটা বস্তু যোগাযোগ কৰা যিটো মেইন মেচিন, যিটো মেইন সমস্যা LVC বুলি কয়, সেইখিনি মেচিন গুৱাহাটীত যিটো অফিচ আছে এনভাইৰনমেণ্টেল চায়েন্স কাউন্সিল, তাৰ লগত যোগাযোগ কৰি চালি জাৰি এইটো মেচিন পেটাৰ্ণ ভৱনলৈ পঠিওৱা হৈছে। বৰ্তমান পেটাৰ্ণ ভৱনটো কলিকাতা, মানে অল ইণ্ডিয়াৰ হেড অফিচ আছে কলিকাতাত দিয়া ১.৫ বছৰ হৈ গ'ল। মোটামুটি ২.৫ বছৰৰ মূৰত তেওঁলোকে মানে কল কৰিব আৰু মোক ফেব্ৰুৱাৰী বা মাৰ্চত এপাক যাব লাগিব বুলি এই পেটাৰ্ণ বিভাগে কৈ দিছে। কুকৰাডাংগা নামৰ এখন সৰু গাঁৱৰ দুখীয়া ঘৰত জন্মগ্ৰহণ কৰা ফজল হকে ১৯৯২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গোৱালপাৰা কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত ২০০০ চনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লোৱা ফজলে আৰ্থিক দৈন্যতাৰ বাবে জীৱনৰ লগত যুদ্ধ কৰি শিকিছিল ইলেক্ট্ৰনিক মেকানিকৰ কাম। কনিষ্ঠ বিজ্ঞানী হিচাপে বিশেষভাৱে পৰিচিত ফজল হক বৰ্তমান এজন ইলেক্ট্ৰনিক মেকানিক। ২০০০ চনৰ পৰা নেৰানেপেৰা প্ৰচেষ্টাৰে ৫ বছৰৰ মূৰত তেওঁ আৱিষ্কাৰ কৰা LVC এতিয়াও বজাৰত গ্ৰাহকৰ হাতত উপলব্ধ হোৱা নাই। যন্ত্ৰসমূহ বজাৰলৈ অনাৰ উদ্দেশ্যৰে চৰকাৰৰ সহায় বিচাৰিছে যদিও এই ক্ষেত্ৰত বিজ্ঞানীজনৰ প্ৰতি কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহল। অসম চৰকাৰে কোনো সহায় কৰা নাই। মোটামুটি ইফালে HDC বুলি তাত যোৱা হৈছিল, কিন্তু HDC বুলি কোনো সঁহাৰি নজনালে, বা MDC তাত যোৱা হৈছিল, MDCয়ে কোনো ক'লে। এনেধৰণে বৰ্তমান কেইদিনমান পিছত MLA লগত দেখা কৰিম বুলি গৈছে। MLA এটা ভাল কথা দিছে, মানে MLA সহায় কৰিব বুলি। বৰ্তমানলৈকে অসম চৰকাৰে যি পেপাৰ বাতৰি কাকতত ওলাই আছে, কিন্তু তাতে কোনো সঁহাৰি মই নাপালো। উল্লেখযোগ্য যে চৰকাৰৰ পৰা কোনো ধৰণৰ আৰ্থ সাহায্য নোপোৱাকৈ একক প্ৰচেষ্টাৰে গুৱাহাটীত অসম পৰিৱেশ বিজ্ঞান কেন্দ্ৰত আৱিষ্কাৰ কৰা ৮টা যন্ত্ৰ প্ৰদৰ্শন কৰি ফজলে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। অহা ফেব্ৰুৱাৰী মাহত কলকাতাৰ পেটাৰ্ণ ভৱনত তেওঁৰ এই যন্ত্ৰপাতিসমূহৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলোৱাৰ পাছত অতি কম দিনৰ ভিতৰতে বজাৰলৈ অহাৰ সম্ভাৱনা আছে। মানকাছৰ পৰা ৰোচনাল কবিৰ মণ্ডল, প্ৰাগ নিউজ।